ফাইনেলি মই আহি পালোঁ খাংচি ভোজনালয়। বহুতে ধাবা বুলি কয় আৰু ভিতৰৰ পৰিৱেশটো চাওক কি ধুনীয়া, নেচাৰেল। আৰু মই আপোনালোকক এই ফুলটো দেখাইছোঁ, কলপাতৰ নিচিনা হয় গছডাল, মানে কলগছৰ নিচিনা। জনাব কি হয় কমেণ্টত। আৰু মই চাওমিনে খালোঁ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপু প্ৰিয়ম গাইজ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ, যদি আগৰ পৰা আছে তেনেহ'লে ধন্যবাদ। আপোনালোকে থাম্বনেল দেখি গম পাইছে যে আজি ক'লৈ গৈ আছোঁ। কেনেকৈ কি কৰিম গোটেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। ভিডিঅ' সেনেকৈ দিব পৰা নাই কামৰ ব্যস্ততাৰ বাবদ। এতিয়া গৈ আছোঁ, ব'লক আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ। মোৰ স্কাইডাৰ বাসন্তীখন লৈ যাব ওলালোঁ। চাওক কি ধুনীয়া এটা পৰিৱেশ আমাৰ গাঁৱৰ, পূৰা নেচাৰেল আৰু কি ধুনীয়া নীলা হৈ আছে আকাশখন। চ' গাইজ, মই ঘৰৰ পৰা হাজোলৈ আহি পালোঁ। আমাৰ ঘৰৰ পৰা হাজোলৈ 3 কিলোমিটাৰমান হয়। আপোনালোকক থাম্বনেলত কৈছোঁ যে মই ক'লৈ যাম। মই গৈ আছোঁ খাংচি হোটেল। বহুতে এই গৰমত শ্বিলং গৈ আছে বা বহুত ঠাই ঘূৰি আছে। জানেই শ্বিলং যায় ঠাণ্ডাৰ ঠাই, যিহেতু মই এনেকৈ টাইম মিলাব পৰা নাই, যিহেতু মই টিচাৰ হিচাপে কাম কৰি আছোঁ এখন প্ৰাইভেট স্কুলত। সেইটো কাৰণে মই যাব পৰা নাই। ভাবিলোঁ আজি বন্ধ আছিল, আজি হ'ল জন্মাষ্টমী। মই গৈ আছোঁ বাৰু, শুভেচ্ছা দি আছোঁ। তাৰ বাবে মই আজি আহিছোঁ বন্ধৰ বাবে। মই খাংচি হোটেল এতিয়া গৈ আছোঁ। আজি হ'ল 19 আগষ্ট, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। জন্মাষ্টমীৰ সকলোলৈ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। সকলোৰে দিনবোৰ ভাল হওক আৰু সকলোৱে হেল্থি থাকক। মই এতিয়া অলপমান এটা বিউটিফুল প্লেচত আছোঁ। চাওক, হাজো যোনখন শংকৰদেৱ স্কুল আছে, সেই স্কুলখনতে মই স্কুলৰ ফ্ৰণ্টতে আছোঁ মই ভিডিঅ' বনাই। তাৰ পৰা মিনিমাম আৰু 2-1.5 কিলোমিটাৰমান গ'লে মই পাই যাম খাংচি হোটেল। গৈ আছোঁ। চাইকেলখন মই বহুত মৰমত ৰাখোঁ, কাৰণ মই কষ্ট কৰি লোৱা চাইকেল এখন আৰু মই এনেকৈ যাব লাগিব। মই যোনটো ৰাস্তাৰে গৈ আছোঁ, সেই ৰাস্তাটো বহুত শান্তিৰ, মানে ঠাণ্ডা ৰাস্তা হয়। গছ গছনি বেছি আছে। মই মেইন ৰোডেৰে অহা নাই। মেইন ৰোডেৰে আহিলে গৰমো বেছি হয় আৰু গাড়ী মটৰৰ কাৰণে হাল্লা হুল্লা। শংকৰদেৱ হাজোৰ যোনখন হাই ছেকেণ্ডেৰী আছে, তাৰ পিছত পাই শংকৰদেৱ শিশু বিদ্যা নিকেতন হাজো। তাৰ পৰা এনেকৈ এটা সৰু ৰাস্তা গৈছে ডাইৰেক্ট তেল ডিপুলৈ, নলবাৰীৰ ফালে যোৱা। সেনেকৈ মই ভিতৰেদি আহিছোঁ। আজি গৰমটোও বেছি, তাৰ বাবে ভাবিলোঁ অলপ ওলাই আহোঁ, অলপ ঠাণ্ডা ঠাইত চিল কৰোঁ। ঘৰতো বহুত গৰম, লাইটটো সেনেকৈ নাথাকে। চ' এতিয়া মই 0.5 কিলোমিটাৰ গ'লে খাংচি হোটেল পাম। আৰু সঁচাই আহি ভাল লাগিছে। চাইকেল লৈ আহিছোঁ, মই যোনখন চাইকেল কিনিছিলোঁ। এতিয়া খাংচিলৈ গৈ লওঁ। মই যদি হাজো হৈ মেইন ৰোডেৰে আহিলোঁ হয়, এনেকৈ আহিলোঁ হয় এইখন ভোজনালয় খাংচি, আৰু এনেকৈ নলবাৰী বৰপেটা এনেকৈ যাব পাৰি। আৰু মই এইটো ৰাস্তাতে আহিছোঁ, শ্বৰ্ট হলি হোম স্কুলৰ কাষেৰে। এই ৰাস্তাটো চাওক। এতিয়া মই খাংচিলৈ যাওঁ। আৰু এবাৰ দেখাই দিছোঁ ৰাস্তাটো। মই এনেকৈ আহিছোঁ আৰু এইখনেই খাংচি ভোজনালয়। এইটো হ'ল টয়লেট পুৰুষৰ, আৰু ইফালে লেডিছৰ আছে। আৰু চাওক কি ধুনীয়া। চ' গাইজ, ফাইনেলি মই আহি পালোঁ খাংচি
ভোজনালয় ধাবা বুলিও কয় এইখন। হাজোৰ মেইন ৰোডৰ পৰা যোনটো নলবাৰী যোৱা ৰাস্তা আছে, সেই ৰাস্তাটো গ'লে যোনটো তেল ডিপু পায়, তেল ডিপুটো নাপাওঁতে ৰাইট চাইডে আছে, আপোনালোকে নিশ্চয় দেখিব। মই আপোনালোকক দেখুৱালোৱেই কেনেকৈ কি আহিলে পাব, মানে এড্ৰেছটো আগতে গ'লোৱেই। চ' এতিয়া ভিতৰতে আছোঁ, ধুনীয়াকৈ আপোনালোকক যিখিনি পাৰোঁ মই দেখালোঁ। এতিয়া মই কিবা এটা খাই ল'ম কৈছোঁ যে। আৰু চাওক, ৰিজৰ্ট টাইপ হয় ভোজনালয়খন, ধাবা বুলিও কয়। কি ধুনীয়া, ৰুমবোৰো বহুত মৰম লাগে, আৰু মই তালৈকে যাম কিবা এটা খাবলৈ। ধাবাখনত আহি এনেকুৱা লাগিছে যে মই কিবা মানে ৰিজৰ্টত আছোঁ। ইমান ধুনীয়া শান্তিৰ পৰিৱেশ, আৰু গছ গছনিও ধুনীয়াকৈ সজাই ৰাখিছে, আৰু গছ গছনিবোৰ ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে। আৰু ইয়াতে কিছুমান ৰুম টাইপ আছে, আপোনালোকে সেইটো ৰেষ্ট ল'ব পাৰি, বা এনেকৈ থকাৰ সুবিধাও আছে চাগে, সেইটো নাজানিম। সঁচাই আহি মনটো শান্তি লাগিছে, আৰু মানে গৰমত মানে বেষ্ট আৰু যোনখন কাঞ্চী ভোজনালয় আছে বা ধাবা, বেষ্ট আৰু শান্তিৰ পৰিৱেশ, একদম আপুনি চিল কৰিব পাৰি। ফাৰ্ষ্ট টাইম আহিছোঁ, ভাল লাগিছে। আৰু এতিয়া মই এই তাতে গৈ কিবা এটা খাই লওঁ। কাঞ্চী ধাবাখনৰ কথা আগতে শুনি আছিলোঁ বহুতৰ মুখে মুখে যে ভাল হয়, ধুনীয়া পৰিৱেশ। কিন্তু আজি আহি সঁচাই প্ৰুভ হ'ল যে সঁচাই ধুনীয়া হয়, নেচাৰেল। আৰু মই হঠাতে ভাবিলোঁ যে যিহেতু ক'তো মই এনেকৈ ফুৰিব যোৱা নাই, যে কাঞ্চীলৈ যাওঁ, কিবা এটা খাওঁ, আৰু লগতে মই এবাৰ ভিডিঅ' কৰি দেখুৱাওঁ আপোনালোকক কাঞ্চীৰ পৰিৱেশ। সঁচাই মন মাইণ্ড ফ্ৰেছ। এতিয়া বলক কিবা এটা খাই লওঁ। কাঞ্চীখন খুবেই ভাল লগা, পূৰা একদম গছ বনেৰে ভৰা, নেচাৰেল। আৰু ইয়াত ঝুলনাও আছে, মানে পাৰ্ক টাইপ। আৰু কলগছৰ নিচিনা হয় গছডাল। এই ফুলটোৰ নাম ক'বচোন আপোনালোকে কমেণ্টত, মই পাহৰিছোঁ, মই নাজানোৱেই আৰু এবাৰ শুনিছিলোঁ, পাহৰা গৈছে নামটো। আপোনালোকে কমেণ্টত জনাব কি হয়। ধুনীয়া লাগিছে ফুলডাল। এতিয়া মই কিবা এটা খাবলৈ যাওঁ। আৰু মই 10-15 মিনিট ৰখাৰ পিছত, মানে ৰখি আছোঁ আৰু 10-15 মিনিট ৰখাৰ পিছত ফাইনেলি মোৰ খাদ্য আহি পালে। এয়া চাওক, চাওমিনে খাওঁ, আৰু বেলেগ খাবলৈ ইমান পইচাও নাই লগত। এয়া চাওক, ধুনীয়া। বলক এতিয়া খাই লওঁ, আপোনালোকে চাই এনজয় লওক। গাইজ, খাই ল'লোঁ, আপোনালোকক দেখুৱালোৱেই। চাওমিন খালোঁ, 50 লৈছে। কিন্তু 50 ল'লেও এনেকুৱা লগা নাই যে কি 50 টকা মোৰ বেকাৰ গৈছে। পূৰা 50 টকাৰ পৰিমাণত দিছে, পেট পূৰা ফুল হৈ গৈছে। আপোনাক দেখুৱাইছোৱে ইমান পৰিমাণত দিছে। তাৰপিছত এনেকৈ পানী লৈছোঁ, এক্সট্ৰাকৈ পানী দিয়ে। খাই ল'লোঁ, খাই লৈ অলপ টাইম ৰেষ্ট লৈ মই যাব লাগিব। আকৌ টিউশ্যন ক্লাছ আছে, ইয়াৰ পিছত মই টিউশ্যন কৰাব যাম। ভাল লাগিছে আহি, ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ, বহুত ভাল গ'ল। আৰু নেক্সট আহিম কেতিয়াবা।
আৰু দেখুৱাবলৈ একো নাই। যদি মোৰ আজিৰ ব্লগটো ভাল লাগিছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। মই দি থকা ভিডিঅ'ৰ পৰা আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ পায়। আৰু আকৌ এবাৰ জন্মাষ্টমীৰ ইয়াৰপৰা শুভেচ্ছা জনালোঁ। সকলো ভালে থাকক, সুস্থ থাকক। উন্নত ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ, বাই বাই।